জুনাইত বিজেপিৰ বিজয় প্ৰাৰ্থী ভুৱন পেগুৰ বিশাল সম্বৰ্ধনা কংগ্ৰেছৰ নাম সলনি কৰি মিয়া মুছলমানৰ নামত ৰাখিবলৈ আহ্বান জনাইছে বিৰোধী মিত্ৰজোঁটক এইবাৰ অসমৰ খিলঞ্জীয়া ৰাইজে নাকচ কৰা বুলি মন্তব্য কৰিছে ভুৱন পেগুৱে আৰু এনেদৰে জুনাইত সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য কৰা পৰিলক্ষিত হৈছে ভুৱন পেগুৰ জুনাইত বিজেপিৰ বিজয় প্ৰাৰ্থী ভুৱন পেগুৰ বিশাল সম্বৰ্ধনা অনুষ্ঠান এই কংগ্ৰেছৰ নাম সলনি কৰি মিয়া মুছলমানৰ নামত ৰাখিবলৈ আহ্বান জনাইছে লগতে বিৰোধী মিত্ৰজোঁটক এইবাৰ অসমৰ খিলঞ্জীয়া ৰাইজে নাকচ কৰা বুলিও মন্তব্য কৰিছে ভুৱন পেগুৱে বহুত ভাল লাগিছে ৮০০০ৰ ওপৰত বিপদানত জোনাইবাসী ৰাইজে মৰম দিছে আৰু যেনেকৈ মৰম দিছে সেনেকৈ আন্তৰিকতাৰে ৰাইজক পুনৰ সেৱা কৰাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই অহা 5 বছৰ ৰাইজক নিৰাশ যেন নহয় তাৰ কাৰণে সদায় আন্তৰিকতাৰে অন্তৰ ভিতৰৰ পৰা প্ৰচেষ্টা চলাম কংগ্ৰেছৰ যিটো 19গৰাকী প্ৰাৰ্থী এজনে বাকী সংখ্যালঘু দললৈ পৰিণত হৈছে আৰম্ভণিৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলোৱে কৈ আছিলে যে কংগ্ৰেছৰ কেম্পেইনটো একচুৱেলি ফেচবুকত যিটো কেম্পেইন সদায় জিকিব বুলি ওলায় ফেচবুকত যিখিনি বক্তব্য দিয়ে পাছত আমি গম পালোঁ সৰহভাগ ফেচবুকৰ যিখিনি খিলঞ্জীয়া মানুহৰ নাম লৈ যিখিনি একাউণ্ট চলাই আছে চব বাংলাদেশী মিয়া আৰু পাকিস্তানৰ পৰা চলায় বাংলাদেশৰ আৰু কিছুমান অসমৰে বাংলাদেশী মিয়া মুছলমানে চলায় তো এক প্ৰকাৰ চাবলৈ গ'লে হয় তেখেতসকলৰ চৰকাৰ গঠন হৈছে কিন্তু ফেচবুকৰ চৰকাৰটো তেখেতসকল বাংলাদেশক লৈ গঠন হৈছে পাকিস্তানক লৈ গঠন হৈছে আৰু এতিয়া যিটো অৱস্থা কংগ্ৰেছৰ অহাবাৰটো তেখেতসকলে বাংলাদেশ আৰু পাকিস্তানত নুঠিলে অসমত জেগা নাপায় খিলঞ্জীয়া মানুহৰ মাজত জেগা নাপায় এইটো প্ৰমাণ হ'ল সেইটো নাওবৈচাৰ সেইটো বাই এক্সিডেণ্ট জিকিছে আদাৰৱাইজ এইবাৰ তাৰমানে বিধানসভাটো কংগ্ৰেছৰ যিখিনি সদস্য সেইটো আপুনি চাবলৈ গ'লে কংগ্ৰেছ নামাকৰণটো কংগ্ৰেছ এই মিয়া মুছলমান পাৰ্টি বুলিয়ে ক'ব লাগিব আসাম টক্স আপোচবিহীন অসম কণ্ঠ